ভোটাৰ তালিকাৰ সংশোধনীক লৈ সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে এই বিষয়টো সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি বহিৰাজ্যৰ পৰা আহিবলগীয়া ভোটাৰ সন্দৰ্ভতো কিছু প্ৰশ্নৰ অৱতাৰণা কৰিলে। লক্ষ লক্ষ বিদেশীয়ে অসমৰ ভৱিষ্যত ভয়াবহ মানে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যাব। এই যিটো এই এছাৰৰ যোগেদি তেওঁলোকে আমাৰ অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে বিজেপিয়ে কুটকৌশল নতুন ৰূপত নতুন ৰূপেৰে আহিছে এছাৰ অসমৰ মাটি। গতিকে এই কথাবোৰ পুংখানুপুংখভাৱে আলোচনা হৈছে আৰু শেহতীয়াকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ যিটো সংগ্ৰাম চলি আছে সেই সম্পৰ্কতো আমাৰ ব্যাপক আলোচনা হৈছে। আমি কৈছোঁ যে অসমত থকা জনজাতীয়সকলৰ অধিকাৰ বা তেওঁলোকৰ সংৰক্ষণ ক্ষুণ্ণ নকৰাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে। অজিত কুমাৰ ভূঞাৰ দলৰ সৈতে আপোনালোকৰ দলৰ সামৰিকৰণক লৈ এক চৰ্চা চলি আছে, আজি তেনেকুৱা ধৰণৰ আলোচনা হৈছে নেকি? সকলো কথাই আলোচনা চলি আছে। আমাৰ মানে নতুনকৈ কোন যোগদান কৰিব, কি হ'ব সেই সম্পৰ্কত আমি আপোনালোকক খুব সোনকালে জনাম, কিন্তু খুব সোনকালে এই কথা বতৰাবোৰ আপোনালোকে গম পাব। এই মাহৰ ভিতৰতে তেনেকুৱা ধৰণৰ কেইবাটাও কাৰ্যসূচী হ'ব। তাৰপাছত ডিচেম্বৰৰ প্ৰথম সপ্তাহতো কেইবাটাও তেনেকুৱা যোগদানৰ কাৰ্যসূচী আছে। আপুনি আৰম্ভণিতে কৈছে যে ঐক্যবদ্ধভাৱে আমি কাম কৰাৰ সংকল্প লৈছোঁ, আপোনালোকৰ দায়িত্ব সঠিকভাৱে পালন কৰিব, কিন্তু এতিয়া প্ৰশ্নটো হৈছে ৰাজনীতিত সম্ভাৱনা বহুত থাকে আৰু এই সম্ভাৱনাৰ যদি সন্মানজনক যদি স্থিতি নাথাকে, সন্মানজনক যদি মৰ্যাদা নাপায়, মিত্ৰতাত কেনেধৰণৰ মানে আপোনালোকৰ স্থিতিটো হ'ব? নহয়, চক মিত্ৰতা একতা এইবোৰত সদায় বুজা পৰা সন্মান স্বাভিমান এইবোৰ কথা জড়িত হৈ থাকে আৰু সেইকাৰণে মানে শক্তিশালী একতা আৰু শক্তিশালী একতাৰ এটা সামূহিক প্ৰভাৱ ৰাজনৈতিকভাৱে তেতিয়াহে পৰিব যেতিয়া গোটেই কথা বতৰাবোৰত সন্মান বুজা পৰা এৰা ধৰা এইবোৰ থাকিব। গতিকে এইটো কথা আমি বুজি পাওঁ। সেইকাৰণে দায়বদ্ধতাৰে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধতাৰে এই কথা বতৰাবোৰ আগবাঢ়িব আৰু আমি সেইকাৰণে আজি আমিও বহুত পৰ্যালোচনা কৰিছোঁ কেনেকৈ আমাৰ দল শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ সাংগঠনিক সম্প্ৰসাৰণ তৃণমূল পৰ্যায়লৈকে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ লগে লগে এছাৰৰ যোগেদি বাহিৰৰ পৰা অহা মানুহক এক ভোটাধিকাৰ দি আমাৰ অধিকাৰ কৰাৰ যিটো ষড়যন্ত্ৰ এইটো কেনেকৈ বাধা দিব পাৰোঁ। বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহিছে, কিন্তু আমি এটা সামূহিক এটা ডিচিশ্যন ল'ব লাগিব কথা বতৰা পাতি, কাৰণ আমি এতিয়া যিহেতু বিষয়বোৰ আলোচনা হোৱা নাই আমাৰ সকলো দলৰ মজিয়াত, তেতিয়া আমাৰ কথা বতৰাবোৰ আমিও দলৰ মাজত আমাৰ ইণ্ট্ৰস্পেকশ্যন থাকিব, ব্যাপক পৰ্যালোচনা থাকিব ক'ত কি স্থিতি। সেইকাৰণে আজি কৈছোঁ যে আমাৰ সেই সম্পৰ্কত আমাৰ দলত কোনটো পৰ্যায়ত কেনেকুৱা কাম চলি আছে, কি চলি আছে, সকলো প্ৰতিবেদন আমি বিভিন্ন মানে আমাৰ দলৰ এক্সিকিউটিভ যিসকল আছে জিলাবোৰ প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা লৈছোঁ। আৰু আমাৰো যিসকল আমাৰ অবজাৰ্ভাৰ আছে তেওঁলোকো গৈ মানে আমাক অকল বন্ধ খামচিলত দিলেই নহ'ব, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি পুংখানুপুংখভাৱে আমি সকলো বস্তু তেওঁলোকৰ পৰা ল'ম। সাংগঠনিক ভেটি সঁচাকৈ শক্তিশালী ক'ল পৰ্যায়লৈকে হৈছে। এনেই কেণ্ডিডেট হৈ কোনোবাই গপত গংগাটোপ হৈ থিয় হৈ থাকিলে নহ'ব, সংগঠন লাগিব, কাম লাগিব আৰু এটা যিটো ষ্ট্ৰেটেজি প্ৰপাৰ ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা যিটো দায়িত্ব সেইটো হ'ব লাগিব। আমি বাস্তৱৰ লগত আগতেও যোৱাবাৰ আমি 83টা সমষ্টিত আমি টিকট দিছিলোঁ, 83টা সমষ্টিত, আৰু আমি 25,000তকৈ বেছি ভোট পোৱা সমষ্টি বহুত আছে। গতিকে আমি দেখিছোঁ যে জিকিবলৈ তাৰ লগে লগে আৱেগেই অকল নহয়, সাংগঠনিকভাৱেও আগবাঢ়িব লাগিব। গতিকে দুয়োটা কথা, আৱেগ আৰু সংগঠন দুয়োটাক কেনেকৈ এটা কৰি আমি প্ৰপাৰ ৱেত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আজি এই পৰ্যালোচনা হৈছে।